দেখাবা ঘৰত আছে না নাই অ হেল্ল' অ ডেকা ক'ত ঘৰত আছা দে মই যাই আছো ৰ অ দে আছা ঘৰত ডেকা দে অ পিছে কি আজি তোমাৰ কি ঘৰত মানুহ জানো নাই নাকি কিয় আহিলে মানে এটা এই বিৰাট ডাঙৰ টেনশ্যন হৈছে মোৰ তাৰমানে কথাটো হ'ল কি জানানা মানে মোৰ তিৰিটোক সিদিনা কিবা আইফোন লগা হ'লে মই দিলোঁ দিতা মইতো বন্ধন গোটৰ লোন মাৰিব পৰা নাই দিল্লী মানুহ আহে দিল্লী পলাব লগা হয় ভাই এতিয়া চাইছোঁ ভাই বন্ধন গোটৰ লোন মই কেনেকৈ মাৰোঁ নাই হাতত টকা পইচা এতিয়া মই মানে বিৰাট টেনশ্যনত পৰিছোঁ ভাই সেইকাৰণে বোলো তোৰ তাতে আহোঁ তই এটা কিবা আইডিয়া দি তোৰ আৰু কি হ'ল ভাই আইফোন লগা হয় আইফোন মই ক'ৰ পৰা দিম তোৰো তিনি আইফোন লগা হৈছে আইফোন কোনো চুৰৈ আইফোন নেদলো এটা তিৰি গুচি গ'ল না এটা গুচি গৈছে এতিয়া আইফোন এটা দিবা লাগি আইফোন দিলেহে বোলে অ তোৰ তাতে মই আহিছিলোঁ মোৰ বোলো প্ৰব্লেমৰ চলিউশ্যন উলিয়াম বুলি তোৰোচোন একে দেখা হয় এতিয়া কিবা এটা ভাববা লাগব এই কথাই তোৰো যিহেতু একে টেনশ্যন মোৰো একে টেনশ্যন কিবা এটা ভাববা লাগব এতিয়া কি কৰিলে ভাল হয় নো তোৰ তাতে কিবা আইডিয়া আছে নেকি ভাবছোঁ ভাব এতিয়া মোৰ তাতে এটা আইডিয়া আছে কি মানে কি লটাৰী খেলা এখন পাতি দিওঁ দে লটাৰী খেলা এই মাহত কিয় নৰি নেকি লটাৰী খেলা নৰি নেকি আৰু চাহপাত মূৰত আছে না তোৰ ডেকা যাব চাওকচোন আপুনি মুখে ইমান কৈছে মুখে লাষ্টত যে তই আজি মাৰিলি মোক সেইটো বেলেগ কিন্তু আপুনি পাব্লিক ধুলাইটো খোৱা নাই মই যে পাব্লিক ধুলাই খাইছোঁ সেইটো খাবই না দে বেলেগ আপুনি ভাবক ঠিক বুলি এটা কাম কৰা পাৰা কি বাবা মানে মানুহ খবৰ দিম তই কলে বহি থাকি পাগলা ইচ্ছা এইগিলা ভণ্ড বাবা হলে পাব্লিক ধুলাই দিব মানে কি কৰবি নহবা এইগিলা নৰো দে কাৰণ ভাই এইগিলা ভণ্ড বাবা হলে বহুত মাৰি খান কি নৰা কি পাৰা তই মই নৰো আৰু কিবা এটা পাপাক লৈ যাওঁ কিবা কৰবা লাগব না হ'ব তেতিয়াহ'লে পইচাৰে কাম এইগিলা শুন কি বস্তু লাগব আমাক কালি বস্তু চুলি লাগব আৰু ধুতি লাগব আৰু চাৰ্ট লাগব ৰাঙা তই চব এতিয়া বস্তু মেনেজ কৰ কালি ক'ত যাব লাগব মই এই তাতে যে এটা যে গজি আছে সেইটো ঘৰত দি ভাল হ'ব কিন্তু প্ৰথমতে একেলগে আহিবি আমাৰ একেলগে আহিম মই আৰু য'ত নেক্সট সেইটো ঘৰত ভাল হ'ব খবৰ দি দিবি এই একো য'ত বজন বঢ়িয়া আছে গোটেইখিনি ঠিক কৰবি তো মই আহি যাম ইটা মই যাব বিচাৰি কিন্তু ফলকান দে পইচা কিন্তু পাবা লাগব দেই নাকলে কিন্তু কথা কৈ আকৌ কৈছো না মই যাওঁ হা The next day. তাক লগে আহিবা নাই কি যে হ'ব ইয়াৰ লগত আহিছো ৰ ইমান দেৰি কৰা তই দেৰি নহ'ব কি কাম থাকে তোৰ বহুত কাম আজিও বন্ধন গোটৰ মানুহ হৈছি তাৰপিছত বাৰী পলৈছো তাৰপিছত বহুত ইটা কিন্তু মোক আজি কিন্তু পইচা লাগব মোক 2000 টকা 2000 টকা লাগব আজি মোক মাত্ৰ আজিৰ দিনটো 2000 টকা লাগব টকা পাবি তই আজি তেতিয়াতো ভালেই মই 5 মাহত দিবা আছো 2000 টকা কৰি 10000 টকা পিছে এতিয়া চব ৰেডি কৰছা না কৰা নাই এইগিলা চব ৰেডি হৈছে জাগাটো মোৰ কত হৈছে তাতে বল তেতিয়াহ'লে বল A few moments later. ৰেডি না একদম ৰেডি কিন্তু শুন দে ভাই যদি কিবা কাৰণত কামে মাইছে খাই সেই আগৰ দৰে কিন্তু নপলাবি কিন্তু আৰু তই মাইটো বাদ দি তই খালি জোতা বদল নকৰিবি মই জোতা বদল নকৰোঁ বাকী মানুহ ক'ত মানুহ মই কৈছোঁ এতিয়া আহিব কিন্তু চবকে কৈছা মন্ত্ৰ জানা না হ'ব কিবা কিবি চলে দিম আৰু এতিয়া আপোনাৰ প্ৰব্লেমটো কি প্ৰব্লেমটো মানে এই 40 বছৰ হ'ল চাকৰি নাপালে তুমি বৎস মেট্ৰিকত সেকেণ্ড ডিভিজন পাইছিলা ফাৰ্ষ্ট ডিভিজন তুমি কেনেকে পালা তোমাৰ হাতখন দিয়া বাবা তুমি 40 বছৰে কিমানটা ইণ্টাৰভিউ মাৰিলা কোৱা কিমানটা ইণ্টাৰভিউ মাৰিলা 40 বছৰে কা উঠিছে নেকি আপোনাৰ বৎস বহা শান্ত হোৱা কিমানটা ইণ্টাৰভিউ মাৰিলা
40টা 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 যদি মানলা তুমি কিয় নহ'লা চাকৰি কিয় নহ'লা কিয় তুমি বাবা তোমাৰ আখৰ কাউৰত ঠেং ৰিটাৰ্ণত তোমাৰ ভাল নহয় হয় না নহয় বাবা ক বৎস হয় তোমাৰ আখৰ কাউৰত ঠেং বাবা কাউৰত ঠেং তুমি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন কি কাৰণত পাইছ মোৰ মাথা একদম গৰম উঠি গৈছে বাবা এনে আসলি সঁচাকে কাই আপনি মোৰ বাবা নহ'লে পৰ্বতৰ পৰা আহিছে বাবা ওম সহ এবাৰ তুমি কিহত মাৰবা ইণ্টাৰভিউ পুলিশ পুলিচততো তুমি নাপাবা তোমাৰ 40 বছৰ হৈ গ'ল কিহত পাম বাবা পুলিচত মাৰবা তুমি সদায় ৰাতিপুৱা তুমি উঠি গছত সেৱা কৰবা তেতিয়া তুমি ফৰেষ্টত চাকৰি পাই যাবা অ'কে হ'ব অ'কে এতিয়া কিবা এটা মাননি দি দিবা তুমি ইয়াত বান্ধি যাওক ইপেট ইফেক্ট কি বাবা ইপেট তোমাৰ হিমালয় পৰ্বতৰ পৰা মই আনিছিলো হিমালয় পৰ্বত মই নিজে বাগে যাই আনিছিলো ই লগত দিছিল মোক পানী দিবা গতিকে বৎস তোমাৰ উন্নতি হৈ যাব তুমি ফৰেষ্টত চাকৰি পাই যাবা তোমাৰ কপালত 3জনী ছোৱালী আছে তাত নাই তোমাৰ জীৱনত 3জনী ছোৱালী আছে প্ৰথমজনীৰ নাম হৈছে অনামিকা দ্বিতীয়জনীৰ নাম হৈছে চয়নিকা থাৰ্ড নম্বৰজনী হৈছে হীৰামণি তোমাৰ জীৱনত আহিব আৰু যেন ডাক্তার বাবা 3জনীৰ ভিতৰত তোমাৰ 2জনী তোমাৰ বিয়া হ'ব তোমাৰ লগত আর বাকি একজন একজনী তোমাক ডিভোর্স দি গুচি যাব 2 দিন পিছতেই বুজি পাইছ তুমি ভালকে বিয়া পাতবা নহ'লে তোমাৰ তিৰিটোৰ বন্ধনগত লোন মাৰবা লাগা তোমাৰ তিৰিটোৰ ৰিল ষ্টাৰ হ'ব রিলস আর পাই করবো বাবা হা আর কাম তুমি কৰবা লাগব তিৰিটোৰ ৰিলছ বনাব গতিকে বৎস এখনি তোমাৰ ভাল কৰি দিবা পাৰিম তুমি যদি মাননি এটা বঢ়িয়া মাননি দিয়া ওম ৰিং প্ৰিং সিং সাহা ডিম বাবা এই মেখলা কি লাগিব কোৱা হা ইমান দিব লাগিব কিমান দিব লাগিব তুমি দিব লাগিব 60,000 টকা 70,000 দি দিম বাবা দিয়ক দি দিব ক'ত দিম স্কেনাৰত দি দিব আৰু শুনা বৎস এই গাছৰ এতে বীজ আছে এইখিনি নি তুমি বঢ়িয়াকে গাছপাত ৰুবা যেতিয়া গাছপাত হ'ব তেতিয়া তুমি সেই গাছপাতৰ তলত সদায় পানী দিবা তোমাৰ জীৱনটো উন্নতি হ'ব আৰু গছক সেৱা কৰিবা ফৰেষ্টত চাকৰি পাই যাবা যোৱা বাবা ওম ৰিং ব্ৰিং সাহা আৰু কিমানজন আছে খালি বিচাৰে ঠিকে আছে না খালি বিচাৰে আৰু 60,000 টকা প্ৰথম কিন্তু আৰু এতিয়া অলপ কমকৈ দিবি অলপ 30,000 টকা মানুহ অলপ বেছি 30,000 টকা 30,000 টকা আৰু আছে না মাত প্ৰমাত মাত নেক্সা বাবা ইয়াত তোমাৰ কি প্ৰব্লেম আছে কৈ যাওক বাবা মোৰ গৰুত তুমি পৰা গাখীৰ দিয়া নাই বাবা কৈ যাওক বাবা ভাই মানে বাবা ধ্যান কৰিছোঁ বাবা তোমাৰ মই মনৰ কামনাবোৰ পূৰ্ণ কৰিবলৈ মই ধ্যান কৰি আছো গতিকে তুমি অলপমান মৌনব্ৰত থাকিবা তোমাৰ গৰুটোক তুমি পুৰবী দানা দিয়া নাই বহুদিন তুমি দুবৰিবোৰ খোৱা নাই তুমি কলপাত খুৱাই আছ তোমাৰ গৰুটো তুমি দৰৱ দিয়া নাই বহুদিন তুমি ঘৰতে দুবৰিবোৰ কাটি আনি তুমি খুৱাই আছ হয় না সেইটো বহুত ডাঙৰ ভুল হৈছে বৎস তোমাৰ কাৰণ তুমি গৰুক পুৰবী দানা খুৱাব লাগে তেতিয়া গাখীৰ বেছিকে দিব কিন্তু তুমিতো পুৰবী দানা দিয়া নাই বাবা তাৰ বাবে তোমাক এটা মই সলিউশন দিছো বাবা নৰেনৰ দোকানত যাবা 2 কেজি পুৰবী লৈ যাবা দানা চাপ আৰু তুমি বঢ়িয়াছে খুৱাই দিবা কালিৰ পৰা চাবা 100 লিটাৰ গাখীৰ লিটাৰে গাখীৰ দিব মুঠটো ধরলে তুমি 125 লিটার তোমার গরুতে একদিনত পানি এরব মানে গাখীর 100 লিটার আর 25 লিটার হচ্ছে তোমার পানি
ওকে কি করবা তুমি এটা যাই পুরবি 2 কেজি কিনবা নি খুয়ে দিবা কালি তোমার গরুই তোমার 125 লিটার দিব 100 লিটার গাখীর 25 লিটার পানি ওকে পানি মানে মুখ বাবা গরুটোক বান্ধি দিবা এবার তুমি গরুটোক বান্ধি দিবা তুমি নহয় তুমি গরু নহয় না বাবা তুমি গরুটোক বান্ধি দিবা ওকে আর এটা মাননীতে তুমি দি দিয়া তোমার মাননীতে বেশি হওয়া নাই 15000 টাকা তা দি দিয়া তোমার অনলাইন আছে স্ক্যানার মারি দিয়া আমি মানে হাতত পয়সা নলও আমি আমাক মাননী না লাগে এসি বৎস তোমার ভালো গো তোমার গরুটা দিব 125 মুদ লিটার আর 100 গাখীর যাও দানা সাবার ভালকে খাবা যাও যাবা আছে না আৰু আজি নাই ইয়াৰ আজি নাই যাবা বাৰু পাৰো কিমান টাকা হ'ল 45000 টাকা 45,000 টাকা 45000 টাকাৰ 25 মোৰ 20 তোৰ 39 নহয় কিমান 75 75 কেনেকৈ হ'ল ইনকে অ 60 দিছিল 60 আৰু 15 75 হ'লে 35 মোৰ 30 তোৰ তুই অলপ কমকে ল'বি কমকে মই গ'লাম ইমান মই কৈছো না মানুহ আজি মোক আছো মানুহ মাতিলে হ'ব নেকি মই কিন্তু নকৰো কিন্তু মই কৈ দিম কিন্তু মানুহ নকৰো অ দে এটা কালি লৈ যাওঁ দে যাওঁ The next day. আবা আইছো বাচ্চা মোৰ নাম আছে সুংফাং ফুংফা সুংফাং ফুংফা সুং ফাং ফুং সাহা চাহ চাহা হা না চাহ বাচ্চা তুমি মোৰ তাত কি কাৰণে আহিলা বাবা মোৰ বহুত দুখ কি দুখ বাচ্চা ছোৱালী পোৱা নাই বিয়া পাতিব পৰা নাই কি দুখ বাচ্চা গাৰ্লফ্ৰেণ্ডে এৰি থৈ গ'ল নিজনী না তোমাৰ আপুনি কেনেকৈ গম পালা মোৰ নাম হৈছে সুংফাং ফুং চু চাহা 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 গতিকে মই সকলো জানো তোমাৰ প্ৰথম ভাল পোৱাজনী আছিলে তোমাৰ উত্তৰে সেকেন্ড জনী হৈছে তোমাৰ দক্ষিণে আৰু থাৰ্ড জনী হৈছে তোমাৰ পশ্চিমে তই এৰি যোৱা কাৰণটো কোৱা এইবিলাক বহুত কাৰণ আছে বাবা শুনা বৎস তোমাক এটা প্ৰব্লেমৰ সলিউশন দিম তুমি মাননী হিচাপে তুমি আমাক কেইটামান টকা দিব লাগিব পাৰিবা নে নোৱাৰা বৎস কোৱা পাৰিম তুমি 90000 টকা দিব লাগিব পারব 90000 টাকা আপনার অনলাইন আছে আছে অনলাইনত আপনি 90 টো মারি ডক্টর হিসেবে আপনাকে সলিউশন দিয়েছে স্ক্যানার দেব বচ্চ প্লিজ বাবা মোর নাম সুংফাং সাহা মই করু প্রত্যেকরে জীবন ধ্বংসা গেছি শুনা বচ্চ তুমি চকুমুজি ধ্যান করা হাত দুখন এনেকৈ লৈ তুমি ধ্যান কৰা ঈশ্বৰে তোমাক কিবা এটা বস্তু দিব যেটো বস্তুৰে তোমাৰ জীৱনটোত আকৌ এজনী ছোৱালী আহিব চকুৰ দুটা মুদি লোৱা ভাইটি সাহা তুমি চকুৰ দুটা মেলে দেখা পাবা তাত এটা সুন্দৰ ৰঙা কালাৰৰ গোলাপ ফুল আছে এইটো তুমি যাকে তুমি গন্ধটো শুঙিবলৈ দিবা সেইজনীয়ে তোমাৰ প্ৰেমত পৰি যাব কি নহওক কিয় বলিউডৰ এক্ট্ৰেছ পৰ্যন্ত তোমাৰ প্ৰেমত পাগল হৈ যাব বৎস তুমি তোমাৰ যাকে তাকে শুঙিব নিদিবা যদি তুমি ল'ৰা মানুহ এজনক শুঙিব দিয়া তেতিয়াহ'লে কিন্তু ল'ৰা মানুহজনক তোমাৰ প্ৰেমত পাগল হৈ যাব গতিকে তুমি যাকে তাকে নিদিবা তোমাৰ প্ৰিয় মানুহজনীক দিবা আৰু এতিয়া বৎস তুমি যোৱা যাও কিন্তু যাকে তাকে শুঙিব নিদিবা বৎস তুমি যোৱা আৰু কালি আপুনি এটা ফুল হিচাপ দিছি 10000 টাকা দেখাই দিছি সি 70 দিছি 60 দিছ 70 দিছিল মিছা কথা নকব স্ক্যানার দেখাল আপনি খালি মই ধরাত করছ বল শুধু কেনে এই জিতে মই কলো দুবরিবুন একবার কলো হে কলবা কি কইয়া দই কি গলো রাঙা গোলাপ নেকি কি গোলাপ এ সরবান ওরে দে গোলাপি কালার দই হ্যাঁ গোলাপি নাকি মাইর খাই মরবি ইটা কাপে আছে না তা আছে আর ওটা খায় আছে আছে আইগো হ্যাঁ আইগো দে মাত বাড়ি মে ভালকে দে মাত চুলিখিনি মই ঠিকে আছে না সব আছে আছে বঢ়িয়া দে বেয়া এনেকৈ সিহঁতে বাবাৰ ৰূপ ধৰি চলি থাকে কিন্তু হঠাতে এদিন কি হ'ল আৰু কিয় মাৰ খাব লগা হ'ল
জানিবলৈ দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰক।